এই গাধৈ বেৰবোৰ কিদৰে বনায় আপোনালোকে জানেনে? মই আগতে নাজানিছিলোঁ, কিন্তু দেই নাহাঁহিব আকৌ। মই ইমান ঘৰত বনাইছিলে প্ৰথম দেখিছোঁ দেই। কিদৰে বনাই চাওঁচোন আহক। এই প্ৰথমতে বাঁহ এটাৰ নখটো কাটি লৈ, কাঠিত যে খহটাখিনি থাকে সেইখিনিকে নখ কয় বুলি মই আজিহে গম পাইছোঁ। কটাৰ পিছত এই গাঁঠিয়ে গাঁঠিয়ে এইদৰে ঘপিয়াই যায়, য'তে ত'তে ঘপিয়াই যায়, দেখিছেনে? য'তে মন যায় ত'তে ঘাপটো পৰিলে হয় আৰু। তাৰপৰা ইয়াৰ ওপৰৰ ফালৰ পৰা কাটি আহে, এই দেখিছেনে? এইদৰে কাটি যায়। মই প্ৰথম দেখিলোঁ, সেইকাৰণে ভিডিঅ' এটা বনাওঁচোন। মোৰ দৰে বহুতো থাকিবও পাৰে ন। তাৰপিছতে বাঁহটো এয়া এজনে ফালি দিছে, দেখিছেনে? কিমান বহল হৈ গ'ল, এটা সৰু বাঁহৰ পাই ন। তাৰপৰা আকৌ য'ত য'ত বহল বহল হৈ আছে তাত আকৌ ঘপিয়াই ঘপিয়াই কাটি দিয়ে, দেখিছেনে? দেখাত ইজি যেনে লাগিছেনে? কিন্তু আপুনি মই কৰিব পৰা কাম নহয় আকৌ দেই। নজনাবিলাকৰ কাৰণেহে দিছোঁ দেই ভিডিঅ'টো। চাওক কিছুমান কামি নিচিনা হৈ থাকে, আকৌ এনেকৈ কাটি দিম। কিন্তু মই এইটো বস্তু ওচৰৰ পৰা দেখা নাছিলোঁ, কিন্তু দেখি পেলাই ভাল লাগিলে। এটা বাঁহৰ পৰা ইমান ধুনীয়াকৈ বনি যায় ন। তাৰপৰা এই গাঁঠিবোৰ যে থাকে, এই গাঁঠিবোৰ কাটি দিয়ে। মোৰ দেখি ভাল লাগিল, সেইকাৰণে ভিডিঅ' এটা বনালোঁ, আপোনালোকেও চাওক নজনাসকলে। এইখিনিতো বহল বহল হৈ কাৰণে আকৌ ইয়াক কাটি দিছে, এজনীয়ে কাটি গৈছে, জেওৰা বোৱাৰ দৰে বৈ গৈছে আৰু ভাল লাগিল ন। নজনাসকলে ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট কৰিব। থেংক ইউ।